নমস্কাৰ শিক্ষাৰ্থীসকল আশা কৰোঁ তোমালোকে সকলোৱে ভালে আছা আজি আমি হিন্দী বিষয়ৰ অধ্যায় 8 ভাৰত দৰ্শনৰ অভ্যাস প্ৰশ্নলৈ তোমালোকৰ ওচৰলৈ আহিছো আহাচোন আমি এবাৰ চাওঁ ইয়াত কি কৈছে ডায়েৰী লিখনা अच्छी आदत है অৰ্থাৎ ডায়েৰী লিখা এটা ভাল অভ্যাস হয় আদত মানে অভ্যাস ঠিক আছে डायरी लिखा এটা ভাল অভ্যাস হয় दिन भर की बातों का पूरा विवरण लोग रात को डायरी में लिखते हैं গোটে দিনটোত কি কৰিছিলে সেই বিষয়ে डायरीत মানুহে লিখে डायरी हमें अनेक दोषों से बचाती है डायरी আমাক বিভিন্ন দুখৰ পৰা আমি যেতিয়া নিজৰ বিষয়ে গোটে লিখি থাকিম কি কৰিছো কি কৰা নাই কি ভাল কি বেয়া সকলোবোৰ যেতিয়া আমি লিখি থাকিম তেতিয়া আমি বিভিন্ন দুখৰ পৰা হাত হাৰিব পাৰো क्या तुम बता सकते हो कि डायरी लिखने के क्या-क्या लाभ हैं তুমি কব পাৰিবা না ডায়েৰী লিখাৰ লাভ কি হয় আহাচোন আমি উত্তৰ চাও किसी जर्नल या डायरी को शुरू करने और लिखने से व्यक्तिगत कल्याण मानसिक स्वास्थ्य और व्यक्तिगत विकास के लिए कई लाभ मिलते हैं যেতিয়া আমি ডায়েৰী লিখো আমাৰ কি হয় আমি নিজৰ ভুল শুদ্ধ সকলোখিনি লিখো তেতিয়া কি হয় আমাৰ মানসিকভাৱেও আমি সুস্থ হৈ থাকো আমাৰ ব্যক্তিগত কল্যাণো হয় ডায়েৰী লিখিলে কি হয় আমাৰ বিভিন্ন ধৰণৰ আমি কি হয় সমস্যাৰ পৰা আমি হাত হাৰি থাকিব পাৰো যে আমি গোটে দিনটোত লিখিছো আজি আমি যদি কিবা বেয়া কামো কৰিছো হেইটোও লিখিছো ভাল কাম কৰিছো হেইটোও লিখিছো গতিকে আমি গম পাম যে এই কামটো যে আমি কৰিলো সেই কামটো বেয়া কাম আছিল গতিকে আমি তাৰ পৰা হাত হাৰিব পাৰো এটো আমাৰ নিজৰ ব্যক্তিগত কল্যাণৰ বাবে খুব লাভদায়ক হয় इटे सब भ्रमण के दौरान हमें भाषा के बारे में भी कुछ जानकारियां मिलती है আমি যেটা ভ্রমণ কৰো আমি বিভিন্ন ভাষাৰ বিষয়ে জানিবলৈ পাও क्या तुम बता सकते हो कि रमेन को किन-किन रेलवे स्टेशनों पर कौन-सी भाषाएं सुनने को मिली होगी इटे रमेने जेहेतु भारत भ्रमण কৰিছিলে গটিকে ৰমেনে কোন रेलवे स्टेशনত কি ভাষা শুনিবলৈ পাইছিলে আমিটো পুতুককে গৈ আমি এনেকেটো ভাষা এটা শিকি লব নোৱাৰো গটিকে তথাপিও তাৰ মানে ৰমেনে কি ভাষা শুনিবলৈ পাইছিলে বা শিকাৰ সুযোগ লাভ কৰিছিলে সেই বিষয়ে সুধা হৈছে ইয়াত চাবা रमेन को विभिन्न रेलवे स्टेशनों पर भिन्न भाषाएं सुनने को मिली শুনিবলৈ পাইছে যেহেতু ইমান কম সময়ৰ ভিতৰত শিকাটো সম্ভৱ নহয় গটিকে কি ভাষা শুনিবলৈ পাইছিল সেই বিষয়ে আমি জানিম हावड़ा स्टेशन ক'ত আছে पश्चिम बंगाल हावड़ा स्टेशन कहाँ है पश्चिम बंगाल इटे हावड़ा स्टेशনত কি ভাষা শুনিছিলে বাংলা ভাষা ঠিক আছে এতিয়া আমি কোনখন ৰাজ্যৰ কোনটো ষ্টেচনত কি ভাষা প্ৰচলিত হয় সেই বিষয়ে আমি জানিবলৈ পাৰিম বিজয়ৱাড়া জংশন ক'ত আছে অন্ধ্ৰ প্ৰদেশ তাতে কি ভাষা শিকিবলৈ পাইছে তেলেগু ভাষা বিজয়ৱাড়া ক'ত আছে অন্ধ্ৰ প্ৰদেশত আছে বিজয়ৱাড়া ৰেলৱে ষ্টেচন আৰু তাতে কি শিকিবলৈ পাইছে তেলেগু ভাষা পুৰী ষ্টেচন ক'ত আছে ওড়িশা গটিকে কি ভাষা শিকিছে উৰিয়া শিকিছে অৰ্থাৎ শুনিবলৈ পাইছে ঠিক আছে উৰিয়াটো যেহেতু অসমীয়াৰ লগত কিছু পক্ষে মিলে গটিকে অকমান শুনি থাকিলে কেইদিনমান শুনি থাকিলে অলপ বুজিব পৰা যায় দিল্লী ৰেলৱে ষ্টেচন ক'ত আছে দিল্লীত আছে ইয়াত হিন্দী ভাষা শুনিবলৈ পাইছে হিন্দী ভাষা নিশ্চয় বহুতো মানুহে জানে विशाखापट्टनम स्टेशन ক'ত আছে অন্ধ্ৰ প্ৰদেশ তাতেও কি ভাষা শিকিবলৈ পাইছে তেলেগু ভাষা এতিয়া ৰমেনে অন্ধ্ৰ প্ৰদেশৰ দুটা विजयवाड़ा और विशाखापट्टनम रेलवे जंक्शन पाइसे भारत की भाषाएं विविधता रमेन के सफर के दौरान स्पष्ट रूप से दिखाई दी ভাৰতৰ বিভিন্ন ঠাইত বিভিন্ন ভাষা প্ৰচলিত আছে সেই বিষয়ে এই ভাৰত ভ্ৰমণত খুব সুন্দৰকৈ পৰিলক্ষিত হোৱা দেখা যায় जहां प्रत्येक स्थान की अपनी विशिष्ट भाषा और सांस्कृतिक पहचान है प्रत्येक স্থানতে বিভিন্ন ভাষা বিভিন্ন সংস্কৃতি প্ৰচলিত হৈ আছে ঠিক আছে গটিকে ইয়াতে চাবা যেহেতু পশ্চিম বাংলাত আছে তাতে বাংলা ভাষা তথা বাংলা সংস্কৃতি আছে বিজয়ৱাড়া জংশন অন্ধ্ৰ প্ৰদেশত তেলেগু ভাষা তথা সেই ঠাইৰ সংস্কৃতি আছে
উড়িয়া ভাষা উড়িয়া সংস্কৃতিৰ লগত জড়িত, হিন্দী ভাষাৰ লগত হিন্দী সংস্কৃতি জড়িত হৈ আছে, তেলেগু ভাষা মই আকৌ ক'লোৱে, ঠিক তেনেদৰে যিমান জাগা ঘূৰি আহিছে তাতে ভিন্ন ধৰণৰ ভাষা তথা ভিন্ন সংস্কৃতিৰ লগত লগ হোৱা মুখামুখি হোৱাৰ সুযোগ প্ৰাপ্ত কৰিছে। ঠিক আছে, গতিকে এই বস্তুখিনি এবাৰ ভালদৰে চাই ল'বা। এতিয়া टिप्पणी लिखो। भ्रमण भ्रमण हमारे किताबी ज्ञान में वृद्धि करता है। ভ্ৰমণৰ দ্বাৰা আমি বহুত কথা শিকিব পাৰো। কিতাপত যিমানখিনি লিখা আছে কিতাপতকেও আমি বহুত কথা শিকিব পাৰো। ভ্ৰমণ के सहारे इतिहास हमें वास्तविक दिखता है। ভ্ৰমণৰ দ্বাৰা আমি ইতিহাস, এতিয়া আমি ধৰা কথাটো কৈছো যে আমি তাজমহল বিষয়ে পঢ়িছো, তাজমহল ইতিহাসৰ বিষয়ে পঢ়িছো। আমি যেতিয়া তাত গৈ চাম, নিজ চকুৰে যেতিয়া চাম, কথাবোৰ শুনিম, তেতিয়া আমি কি হ'ব, সেই আমাৰ যোনটো জ্ঞান, সেই জ্ঞান আমি কিতাপত পঢ়া জ্ঞানতকে বেছি ভাল হ'ব। ঠিক আছে, গতিকে ভ্ৰমণে আমাক বিভিন্ন ধৰণে সহায় কৰে। মই ইয়াতে জাষ্ট অকমান লিখিছো, তোমালোকে নিজৰ ফালৰ পৰা চমুটুকা কিছুমান লিখিবা। ख रेलगाड़ी रेल की पटरी पर चलने वाले वाहन अक्सर एक लंबी पंक्ति में, हाँ, रेल की पटरी पर चलने वाले वाहन माने रेलर पटरी जोंटू कय पटरीत चला वाहन अक्सर एक लंबी पंक्ति में एक दूसरे से जंजीरों से जुड़े डब्बे होते हैं। माने एटार लगत आनटू जड़ित হৈ থাকে, लोहार डब्बा হয়, जिन्हें एक या एक से अधिक कोयले, डीजल, बिजली या अन्य ऊर्जा से चलने वाला इंजन खींचता है। ठीक है, हे डब्बा बिलाको कुने ताने, खींचता माने ताना, कुने ताने, इंजिने ताने, किहर कोयला থাকিব পাৰে, ডিজেলৰো হ'ব পাৰে, बिजलीरे चला হ'ব পাৰে বা অন্য বিভিন্ন শক্তিৰে চলা হ'ব পাৰে। इस तरह से जुड़े हुए डब्बों और इंजनों को रेलगाड़ी या ट्रेन बुलाया जाता है। এনেদৰে ডাব্বা ইঞ্জিন থকা বাহনখনক ৰেলগাড়ী বুলি কোৱা হয়। डायरी डायरी एक लिखित या दृश्य श्रव्य यादगार रिकॉर्ड है, जिनमें एक दिन या अन्य अवधि के दौरान क्या हुआ इसकी रिपोर्टिंग के लिए तिथि के अनुसार अलग अलग प्रविष्टियां व्यवस्थित की जाती है। আমি আগতেও পাই আহিলো যে ডায়েৰীত আমি দৈনন্দিন জীৱনৰ সকলো কথা লিখো। ডায়েৰীৰ পৰা আমাৰ বিভিন্ন ধৰণৰ কল্যাণ হয়, সেই বিষয়ে আগতেও লিখিছো, এখিনিও লিখিছো। এবাৰ তোমালোকে ভালদৰে চাবা আৰু তোমালোকে নিজৰ পৰা সহজ ভাষাত আৰু সহজ ভাষাত নিজৰ পৰা লিখিব চেষ্টা কৰিবা, তেতিয়াহে তোমালোকৰ ভালদৰে মনত থাকিব। ताजमहल ताजमहल विश्व प्रसिद्धता के लिए जाना जाता है। ये भारत के प्रमुख पर्यटन स्थलों में से एक है। ताजमहल विश्व प्रसिद्ध एक पर्यटन केंद्र है। ठीक है, गोटे विश्व विख्यात है ताजमहल। आमी सकलोए ताजमहलर विषये जानो। ये मकबरा मुगल सम्राट शाहजहां की पत्नी मुमताज महल की याद में बनाया गया था। এইটো মকবৰা শাহজাহানে বনাইছিল। हाँ, शाहजहाने बनाइছিলে কাৰ বাবে? पत्नी मुमताजर বাবে। ठीक है, ताजमहल का निर्माण सन 1631 से 1653 तक चला और इसे उस समय के अद्वितीय मुगल वास्तुकला का उदाहरण माना जाता है। ताजमहल निर्माण केতিয়াৰ পৰা আৰম্ভ হৈছিলে? 1631 পৰা 1653 লৈ ताजमहलर निर्माण कार्य चलिছিলে। ताजमहल কি হৈছিলে? আমাৰ যেটো 7 वंडार्स, 7 আশ্চৰ্য ভিতৰত এক হয়। ঠিক আছে, এতিয়া চাবা ভাষা অধ্যয়ন। जो शब्द हर्ष, शोक, घृणा, आश्चर्य आदि तीव्र भावों को प्रकट करते हैं। जितु शब्दोए हर्ष माने सुख, शोक माने दुख, घृणा आश्चर्य आचरित হোৱা যোনটো, এই শব্দবোৰক তীব্ৰভাৱে প্ৰকাশ কৰে, তাকে কি কয়? বিস্ময়বোধক শব্দ कहते हैं। এই ডেফিনেশনটো তোমালোকে ভালদৰে মনত ৰাখিবা। जो शब्द हर्ष, शोक, घृणा, आश्चर्य आदि तीव्र भावों को प्रकट करते हैं, उन्हें विस्मयबोधक शब्द कहते हैं। जैसे वाह क्या छक्का मारा है, वाह की सिक्सर मारिছে एकदम, वाह বুলি আমি क्या छक्का मारा है, এই শব্দটো এটা সাধাৰণ শব্দ। वाह क्या छक्का मारा है, এইটো আমি কি কৰ? তীব্ৰভাৱে
আমি কি হৰ্ষ বা আনন্দটো প্ৰকাশ কৰিছো গতিকে আমি ইয়াতে वाह लगाइছো ঠিক আছে इस वाक्य में रेखांकित शब्द हर्ष सूचक विस्मृति बोधक है মই মাত্ৰ কলোৱে এই শব্দটো हर्ष सूचक विस्मृति बोधक ठीक আছে हर्ष सूचक विस्मृति बोधक शब्द है ठीक है एतिया सबा निम्नलिखित वाक्यों में प्रयुक्त विस्मृति बोधक शब्दों को छांटो और ये भी लिखो कि उन उक्त वाक्यों में मन के कौन से भाव प्रकट हुए हैं निम्नलिखित वाक्य में प्रयुक्त विस्मृति बोधक शब्दों को छांटो और ये भी लिखो कि उक्त वाक्य में मन के कौन से भाव प्रकट हुए हैं এই বাক্য কেইটাত ঠিক আছে বিস্মৃতি বোধক কোনটো শব্দ হয় আৰু কি ভাৱত মনত কি প্ৰকট হৈছে কি ভাৱত সেই বাক্যশাৰী কৈছে লিখিব লাগে হেতু হৰ্ষ সূচক হয় নে শোক হয় নে ঘৃণা হয় নে আশ্চৰ্য হয় সেই বিষয়ে ক'ব লাগে আহাচোন আমি এবাৰ চাওঁ আৰে जरा मेरी बात सुनो আৰে जरा मेरी बात तो सुनो আৰে শুনাচোন মোৰ কথাটো ঠিক আছে ইয়াতে এইটো হ'ব বিস্মৃতি বোধক শব্দ আৰু ইয়াতে কি মনৰ ভাৱ প্ৰকট হৈছে আশ্চৰ্য আচৰিত হয় হাই मैं लुट गया আমি তো কওঁ হাই मैं लुट गया হয়নে এই যে হাইটো যে আছে এটো কি হ'ব শোক মানে দুখ ঠিক আছে মানে মোক লুটি নিলে मैं लुट गया গতিকে দুখতে হ'ব এটো সুখত হ'ব নোৱাৰে দুখতে হ'ব छी छी कितनी गंदगी है আমি যে কওঁ छी छी कितनी गंदगी है মানে ইমান লেতেৰা আমি মুখসু কুচাই দিও না নাই গতিকে কি হ'ব এই छी छी বিস্মৃতি বোধক শব্দৰ মনৰ ভাৱ হ'ব ঘৃণা ঠিক আছে ঘৃণাতে কয় আমি তো সুখত নকওঁ छी छी আমি সুখত নকওঁ আমি ঘৃণাত কওঁ वाह क्या स्वाद है वाह কি সোৱাদ গতিকে এটো কি হ'ব হৰ্ষ মানে সুখত কৈছে ঠিক আছে এতিয়া চাবা शाबाश तुमने कमाल कर दिया वाह तुम एकदम बढ़िया কৰিছা এটা शाबाश তো বিস্মৃতি বোধক শব্দ হ'ব এতিয়া ইয়াৰে আনন্দ তোমাৰ কি হ'ব ইয়াতে মনৰ ভাৱ আনন্দৰ লগতে কি হ'ব ইয়াতে হৰ্ষ হ'ব ঠিক আছে মানে সুখ আহ दर्द से रहा नहीं जाता আমি যে কওঁ আহ दर्द से रहा नहीं जाता घुटनों में दर्द है আমি যে আহ বুলি যে কওঁ কিহত কওঁ সুকত শোক আমি তো হাঁহি হাঁহি নকওঁ বা আচৰিত হৈ নকওঁ আমি কি কওঁ বা ঘৃণাটো নকওঁ আমি কি কওঁ শোকত কম দুখত কম ओह इस लड़के ने बहुत कष्ट झेला না ओह इस लड़के ने बहुत कष्ट झेला গতিকে এইটো হ'ব শোক দুখত আমি কলে গম পাই যাওঁ যে কি ভাৱত কৈছে बाप रे कितना बड़ा सांप है আমি যে কওঁ बाप रे कितना बड़ा सांप है হেনেকে কৈ দিয়াৰ লগে লগে কি হয় আশ্চৰ্য মানে আশ্চৰ্য হয় হুদে ঠিক আছে बाप रे कितना बड़ा सांप ইমান ডাঙৰ সাপ एकदम আমি আচৰিত হৈ পেলাই সুধু ঠিক আছে এতিয়া চাবা समुच्चय बोधक शब्द दो शब्दों या वाक्यांश को जोड़ता है समुच्चय बोधक शब्द की करे দুটা বাক্যাংশক জোড়া লগায় ঠিক আছে इसे संयोजक भी कहते हैं समुच्चयवाचक বা संयोजक এনেকুৱা শব্দ হয় যিয়ে দুটা বাক্যাংশক জোড়া লগায় ঠিক আছে जैसे जहानारा और प्रशांत वनभोज पर गए जहानारा और प्रशांते वनभोजলৈ গৈছে इस वाक्य में और समुच्चय बोधक शब्द है ठीक আছে এইটো বাক্যৰ অংশ আৰু এইটো বাক্যৰ অংশ কোনে জোড়া লগাইছে অৰে জোড়া লগাইছে আৰু ऐसे ही अथवा या चाहे बल्कि किंतु परंतु तथा आदि समुच्चय बोधक शब्द से एक एक वाक्य बनाओ ইয়াৰ পৰা তোমালোকে এটা এটা বাক্য বনাবা ঠিক আছে এইটো তোমালোকক কৰিবলৈ দিছো क्रिया के जिस रूप से आने वाले समय का बोध हो उसे भविष्यवत काल कहते हैं क्रियार जी रूपर পৰা আহিবলগীয়া সময়ৰ বিষয়ে আমি জানিবলৈ পাওঁ তাকে কি বুলি কয় ভবিষ্যৎ কাল বুলি কয় আহি আছে ঠিক আছে এতিয়াও অহা নাই আহিব
ঠিক আছে এটো ফিউচাৰ টেন্স বুলি কৈছো ফিউচাৰ ঠিক আছে গতিকে এই ডেফিনেশনটো তোমালোকে সংজ্ঞাটো ভালদৰে চাবা भविष्यत काल के दो भेद माने जाते हैं सामान्य भविष्यत संभाव्य भविष्यत ठीक है भविष्यत कालर के दुटा भाग আছে सामान्य भविष्यत और संभाव्य भविष्यत ठीक है इतिया सबा निम्नलिखित वाक्यों को ध्यान से पढ़ो और समझो मैं खेलूंगा मैं खेलिम तुम पढ़ोगे तुम्ही पढ़िबा आप खाएंगे আপুনি খাব सभी वाक्य सामान्य भविष्यत काल में है সকলো বাক্য সামান্য ভবিষ্যৎ কালত আছে ঠিক আছে এতিয়া চাবা अब कुछ वाक्य और देखो उसके साथ मैं खेलूं তেওঁৰ লগত মই খেলিম নে शायद वो चला जाए सागे ही गुसी যাব संभवत मैं नौकरी छोड़ दूं सागे संभव मैं চাকৰি এৰি দিম ये वाक्य संभाव्य भविष्यत काल है এই বাক্যবোৰ সম্ভাব্য হ'ব হয়তো ঠিক আছে সম্ভাব্য মানে হয়তো হ'ব সম্ভাৱনা আছে গতিকে সম্ভাব্য ভবিষ্যত काल है ইতিয়া কি দিছে ध्यान रखने योग्य बातें रेलगाड़ी में सफर करते समय निम्नलिखित सावधानियां रखनी चाहिए रेलगाड़ी जेटा আমি ভ্ৰমণ কৰিম এই বিষয় আমি সাবধান হ'ব লাগিব ঠিক আছে উচিত টিকেট অথবা পাস साथ में रखे টিকেট আমি লগত ৰাখিব লাগিব বা পাস আমি লগত ৰাখিব লাগিব अपने सामान की देखभाल स्वयं करे নিজৰ সামগ্ৰীৰ ধ্যান আমি নিজে ৰাখিব লাগিব अपनी निर्धारित सीट अथवा बर्थ पर ही बैठे निर्धारित जोनो सीट जेটো আমি ৰিজাৰ্ভেশন কৰো বা সিটটো আমি লও সংৰক্ষিত আসনতে আমি বহিব লাগিব खाने पीने की चीजें अपने साथ ले जाए খোৱা বস্তু আমি নিজৰ লগত লৈ যাব লাগিব बाहर की वस्तुएं ना खाए বাহিৰৰ বস্তু আমি খাব নালাগে ঠিক আছে अजनबी से किसी वस्तु का लेन देन ना करे অজ্ঞাত ব্যক্তিৰ পৰা আমি কোনো ধৰণৰ বস্তু লবও নালাগে আমি একো দিবও নালাগে ঠিক আছে আমি সকলো সামগ্ৰী নিজৰ লগত আমাৰ যেটো দৰকাৰী সামগ্ৰী আমি নিজৰ লগত লৈ যাব লাগে लावारिस चीजों को हाथ ना लगाए নাজনা বস্তু এটা থৈ দিয়া আছে আমি হাতেৰে চুব নালাগে কাৰণ কি বা থাকে আমি কোনোৱে নাজানো আমি যি কোনো ধৰণৰ বিপদ হ'ব পাৰে यदि जरूरी ना हो तो गाड़ी से ना उतरे দৰকাৰ নহলে গাড়ীৰ পৰা নামিব নালাগে কাৰণ হঠাৎ গাড়ীখন চলি গলে কিন্তু উঠিব দিগদাৰ হয় আৰু তাৰ পৰা বিভিন্ন ধৰণৰ এক্সিডেন্ট হোৱাৰ সম্ভাৱনাও থাকে खिड़की से हाथ या सिर बाहर ना निकाले खिड़कीर পৰা হাত বা মূৰ বাহিৰলৈ উলাব নালাগে কাৰণ আমি ৰেল গাড়ীৰে গৈ থাকিলে বিভিন্ন ধৰণৰ সাইডত পোষ্ট থাকে বা বেলেগ ট্ৰেইনো আহিব পাৰে গতিকে আমি হাত বা মূৰ বাহিৰলৈ উলাব নালাগে আমি খিৰিকীৰ ওচৰতো বা দৰজাৰ ওচৰতো কিন্তু আমি দৰজাৰ ওচৰত আমি থিয় হৈ থাকিব নালাগে ঠিক আছে कोई चीज खो जाने अथवा चोरी हो जाने पर तुरंत गार्ड या टिकट संग्राहक को इसकी सूचना दे तथा शिकायत दर्ज कराए किबा जदि चूर হৈ যায় আমি কি কৰিব লাগিব গার্ড বা টিকট সংগ্ৰাহক বা আৰু যদি আমি দৰকাৰ হয় পুলিচকো আমি জাননী দিব লাগিব সূচনা দিব লাগিব ঠিক আছে এখিনি খুব দৰকাৰী কথা যেটি আমি কোনো ঠাইলৈ ভ্ৰমণ কৰো याते की दिसे क्या तुम जानते हो जो तुम्हें जाना ने यूनेस्को विश्व धरोहर स्थल ऐसे खास स्थानों का कहा जाता है जो विश्व धरोहर समिति द्वारा चयनित होते हैं यूनेस्को विश्व धरोहर स्थल एनुका किसुमान ठाई ठीक আছে যা विश्व धरोहर समितिয়ে কি কৰে recognize কৰে চিহ্নিত কৰে ঠিক আছে তেওঁলোকে চিহ্নিত কৰাৰ পিছতহে সেই উক্ত স্থানসমূহে ইউনেস্কো বিশ্ব ধৰোহৰ স্থল হিচাপে ঘোষিত হয় ঠিক আছে यही समिति यूनेस्को के तत्वावधान में इन स्थलों की देखरेख करती है এই সমিতিখনে কি কৰে ইউনেস্কোৰ তত্বাৱধানত এই স্থলসমূহ চোৱাচিতা কৰে ঠিক আছে इस कार्यक्रम का उद्देश्य विश्व के ऐसे स्थलों को चयनित एवं संरक्षित करना है जो विश्व संस्कृति की दृष्टि से मानवता के लिए महत्वपूर्ण है
কি হৈছে এই সমিতিখনে এনেকুৱা কিছুমান স্থলক সংৰক্ষিত কৰে চোৱা চিতা কৰে যিবিলাক কি হয় विश्व संस्कृति की दृष्टि से मानवता के लिए महत्वपूर्ण है मानवर कारण महत्वपूर्ण है ठीक है असम का मानस वन्यजीव अभयारण्य काजीरंगा सहित पूरे देश में 25 से अधिक स्थल है जिन्हें यूनेस्को द्वारा विश्व धरोहर स्थल घोषित किया गया है भारतवर्षत मुठ 25টা এনেকুৱা স্থান আছে যাক ইউনেস্কোৰ দ্বাৰা ইউনেস্কো বিশ্ব ধৰোহৰ স্থল ঘোষিত কৰা হৈছে ইয়াৰ মাজত তাজমহলও আছে যেটো বিশ্ব সংস্কৃতিৰ কাৰণে মানৱতাৰ কাৰণে খুব কি হয় ইম্পৰ্টেন্ট হয় খুব প্ৰয়োজনীয় হয় ঠিক আছে মহত্বপূৰ্ণ কিছুমান ঠাই যাক আমি সংৰক্ষণ কৰিব লাগে এতিয়া বৰ্তমান কি হৈছে চৰাইদেউ যিবিলাক ময়দান সেই চৰাইদেউৰ ময়দামেও কিন্তু বিশ্ব ধৰোহৰ স্থলৰ কি হৈছে ধৰোহৰ স্থল হিচাপে চিহ্নিত হৈছে ঠিক আছে 2024 বৰ্ষতে এই স্থান দিয়া হৈছে ঠিক আছে यानी कैसे क्या तुम जानते हो भारत का राष्ट्रपति भवन भारतीय राष्ट्रपति भवনৰ বিষয়ে অকমান দিছে ये भवन भारत के राष्ट्रपति का सरकारी आवास है राष्ट्रपति भवन भारतीय राष्ट्रपति सरकारी आवासगृह হয় नई दिल्ली में स्थित राष्ट्रपति भवन कौन আছে नतुन दिल्ली আছে ये भवन दुनिया के विशालतम भवनों में से एक है এই ভৱনটো বিশ্বৰ বিশালতম ভৱনৰ মাজত এক হয় तथा विश्व में किसी भी राष्ट्राध्यक्ष के आवास से ये बड़ा है विश्वर যিকোনো ৰাষ্ট্ৰাধ্যক্ষৰ আবাসতকে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি ভৱন কিন্তু ডাঙৰ হয় भवन परिसर में एक विशालतम उद्यान भी है जो मुगल गार्डन के नाम से प्रसिद्ध है भवনৰ পৰিসৰত এখন গাৰ্ডেন আছে এখন বাগিচা আছে এই বাগিচাখন मुगल गार्डन হিচাপে পৰিচিত इस उद्यान में विश्व भर के रंग बिरंगे फूलों की छटा देखने को मिलती है এই উদ্যানখনত বিশ্বৰ ৰং বিৰঙৰ বিভিন্ন ৰঙৰ ফুল আছে अकेले गुलाब की ही यहाँ बहुत से किस्में हैं गुलाबरे विभिन्न किस्मर फूल আছে ठीक আছে प्रत्येक वर्ष कुछ दिनों के लिए ये उद्यान आम जनता के लिए भी खोल दिया जाता है এই উদ্যানখন आम जनतार बाবেও সাধাৰণ জনতাৰ বাবেও কেইদিনমানৰ কাৰণে খুলি দিয়া হয় সদায় কিন্তু এই মুগল গাৰ্ডেনত যাব নোৱাৰে বছৰটোৰ কোনোবা দিনতহে এই গাৰ্ডেনখনত এই উদ্যানখনত কি হয় সাধাৰণ জনতা যাব পাৰে ঠিক আছে এই বিষয়ে তোমালোকে আৰু অলপ ভালদৰে চাবা এতিয়া আমি শব্দ অৰ্থলৈ আহোঁ অনৌখা মানে অপূৰ্ব ঠিক আছে শোৰগুল কোলাহল আমি যে কওঁ হাল্লা চিঞৰ বাখৰ ঠিক আছে খৰা নমকিন খাৰযুক্ত খৰা মানে নিমখীয়া নমকিন মানে নিমখীয়া বা খাৰযুক্ত करीब प्राय लगभग करीब माने प्राय हाँ करीब माने प्राय বা लगभग सावला श्याम रंग का सावला माने श्याम रंगर हाँ अलग कला धৰণৰ लगभग माने प्राय मशहूर माने विख्यात যেটো বিখ্যাত জনপ্ৰিয় हाँ दंग रह जाना आश्चर्यचकित होना दंग रह जा माने आचरित হৈ যোৱা आश्चर्यचकित होना लुफ्ट माने आनंद लुफ्ट माने आनंद सुख आनंद किला माने दूर ঠিক আছে আশা কৰো তোমালোকে অধ্যায়টোৰ অভ্যাস প্ৰশ্নখিনি ভালদৰে বুজি পাইছা আজিলৈ ইয়াতে সামৰিছো ধন্যবাদ